নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ প্ৰথম ভ্যাকেন্সি আপোনালোকৰ ক্লিনিক এটাৰ পৰা আহিছে গুৱাহাটী হয় লোকেশন পোষ্ট আহিছে ইয়াতে ষ্টাফৰ ইয়াত অকল যে মেলৰ কাৰণে হয় মানে লৰা সকলে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন মিনিমাম 10 পাস কৰা হলে এপ্লাই কৰিব পাৰে 10 12 বৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচনৰ লৈকে এপ্লাই কৰিব পাৰে এজ লিমিট আপোনালোকৰ বিলো 30 হ'ব লাগিব যদি ইন্টাৰেষ্টেড হয় ইয়াৰ কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে 30 মাৰ্চ পিছৰ ভ্যাকেন্সিটো পতঞ্জলি ফুডছ ডিভিজনৰ পৰা আহিছে সেলস অফিচাৰৰ ভ্যাকেন্সি লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী হেডকোৱাৰ্টাৰ আৰু ডিমাপুৰ হেডকোৱাৰ্টাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব এফএমসিজি সেক্টৰত কাম কৰা জিওগ্ৰাফিক নলেজ ইজ মাস্ট বুলি দিয়া আছে মানে যদি কোনোবা অসমৰ পৰা এপ্লাই কৰে গুৱাহাটীৰ কাৰণে এপ্লাই কৰে গুৱাহাটীৰ এৰিয়াখিনি জানিব লাগিব আৰু যদি কোনোবা ডিমাপুৰৰ পৰা কৰে ডিমাপুৰৰ এৰিয়াখিনি জানিব লাগিব ভালকে আপোনালোকে মেইলত যেতিয়া বায়োডাটা পঠাব এই মেইলটো যেতিয়া বায়োডাটা পঠিয়াব তেতিয়া ইয়াতে দিয়া আছে সব প্লিজ মেনশন হেডকোৱাৰ্টাৰ ইন দা সাবজেক্ট লাইন আপোনালোকে কোনটো হেডকোৱাৰ্টাৰ কাৰণে এপ্লাই কৰে সেই হেডকোৱাৰ্টাৰটো লিখি দিব যেনে ধৰক যদি গুৱাহাটীৰ পৰা কৰে কোনোবাই তেতিয়া লিখি দিব হেডকোৱাৰ্টাৰ গুৱাহাটী লোকেশন বুলি ইয়াৰে লাষ্ট ডেট 28 মাৰ্চ হ'ব পিছৰ ভ্যাকেন্সিটো ড্ৰাইভাৰৰ ভ্যাকেন্সি পাৰ্সোনাল ড্ৰাইভাৰ লোকেশন হ'ব খ্ৰীষ্টান বস্তি গুৱাহাটী স্যালাৰি 13000 পৰা 18000 ৰ ভিতৰত হ'ব এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব স্যালাৰিটো যদি এক্সপেৰিয়েন্স বেছি আছে তেতিয়ালে 18000 লৈকে স্যালাৰি পাব বেনিফিট আপোনালোকৰ কম্পিটিটিভ স্যালাৰি লগতে একমোডেশন পাব থকাটো পাব তেওঁলোকৰ ফালৰ পৰা যদি ইন্টাৰেষ্টেড হয় তেতিয়ালে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 27 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি এটো আৰ্ট সেন্টাৰ জু ৰোডৰ পৰা আহিছে ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ মানে ৰিসেপশনিষ্টৰ ভ্যাকেন্সি হয় ফিমেলৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব মিনিমাম লগতে কম্পিউটাৰ নলেজো লাগিব এইটো বস্তুত যদি ইন্টাৰেষ্টেড হয় কোনোবা তেতিয়ালে এই নম্বৰটোত যোগাযোগ কৰিব বা সিভিখন পঠাই দিব লাষ্ট ডেট 26 মাৰ্চ পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ ওয়াইন কোম্পানীৰ পৰা আহিছে গ্লোবাল স্পিৰিট কোম্পানী ইয়াতে পোষ্ট আহিছে আপোনালোকৰ ৰিটেইল সেলস এক্সিকিউটিভ ইয়াতে প্ৰডাক্টস মানে যিবোৰ ব্ৰ্যান্ড আছে ওয়াইনৰ সেই ব্ৰ্যান্ডবোৰ কাস্টমাৰ আহিলে সেল কৰিব লাগিব তো এইটো বস্তুত এপ্লাই কৰিবৰ কাৰণে ব্ৰ্যান্ডৰ নলেজ লাগিব আপোনালোকৰ আৰু যিবোৰ ডোমেষ্টিক ব্ৰ্যান্ড আছে বা যিবোৰ ইন্টাৰনেশনাল ব্ৰ্যান্ড আছে সেইবোৰৰ ওপৰত নলেজ লাগিব ইয়াৰে লোকেশন হ'ব আপোনালোকৰ ইয়াৰ যেটো শোৰুম এই গ্লোবাল স্পিৰিট কোম্পানী যেটো শোৰুম হেতু খ্ৰীষ্টান বস্তিত আছে গুৱাহাটী যদি আগতে ৰিটেইল সেলস এক্সপেৰিয়েন্স আছে তেতিয়ালে আগতে প্ৰেফাৰেন্স দিব প্ৰেজেন্টেবল এণ্ড গুড কমিউনিকেশন হ'ব লাগিব আপোনালোকৰ স্যালাৰি 15000 পৰা 18000 ৰ ভিতৰত দিয়া হ'ব যদি ইন্টাৰেষ্টেড হয় তেতিয়ালে ইয়াৰে মেইল দিয়া আছে এই মেইলটোত এইটো এইচআৰ মেইল হয় এইটো মেইলত আপোনালোকে বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সিটো কুচিনা হোম মেকাৰ্ছৰ পৰা আহিছে সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰাৰ পৰা এপ্লাই কৰিব পাৰে ইয়াতে বেনিফিট আপোনালোকৰ স্যালাৰি লগতে ইনসেন্টিভ পাব লগতে পিএফ আৰু ইএসআই থাকিব আপোনালোকৰ ইন্টাৰভিউ ডেট ইয়াতে 26 আৰু 26 ৰ পৰা 28 মাৰ্চলৈকে ইন্টাৰভিউ হৈ থাকিব ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈকে যাব পাৰে ইন্টাৰভিউ কাৰণে আৰু যেটো ইন্টাৰভিউ লোকেশন এটো বেলতলা দিনিয়ালি অফ ইণ্ডিয়ান বেংক বিল্ডিং সেকেন্ড ফ্লোৰ অপোজিট ৰাণী বাগান গুৱাহাটী আসাম এইটো এড্ৰেছত যাব লাগিব নিজৰ যিখিনি ডকুমেন্ট আছে সেইখিনি লগতে বায়োডাটাখন লৈ ইন্টাৰভিউ কাৰণে যাব লাগিব যদি কিবা জবটোৰ বিষয়ে আৰু কিবা বিশেষ জানিব বিচাৰে কন্টাক্ট নম্বৰ দিয়া আছে কল কৰি লব পিছৰ ভ্যাকেন্সিটো স্কিল ডেভেলপমেন্ট সেন্টাৰৰ পৰা আহিছে নগাঁও এক নম্বৰ ভ্যাকেন্সি আছে সেন্টাৰ হেড এইটো পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে হেভিং প্ৰায়ৰ এক্সপেৰিয়েন্স ইন লিডিং স্কিল ডেভেলপমেন্ট সেন্টাৰ দিস ৰোল ইনভলভস মেনেজিং অল এস্পেক্টস অফ দা সেন্টাৰ অপাৰেশন ইনক্লুডিং টিম লিডাৰশিপ revenue generation and client satisfaction with a focus on achieving strategic goals and ensuring high quality service এইখিনি আপোনালোকৰ কোৱালিটি থাকিব লাগিব এইবোৰ কাম লিডাৰশিপ কোৱালিটি লগতে এইখিনি কাম কৰিব পাৰিব লাগিব এইটো পোষ্টৰ কাৰণে পিছৰ যেটো পোষ্ট এটো অফিস এক্সিকিউটিভৰ ভ্যাকেন্সি ওয়েল ভাৰ্সড ইন কম্পিউটাৰ স্কিল স্ট্ৰং কমান্ড ইন ইংলিশ হিন্দী এণ্ড আসামিজ ল্যাঙ্গুৱেজ ইয়াতে ডিগ্ৰী পাস কৰা বা হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে 3 নম্বৰটো হৈছে ষ্টুডেন্ট মোবিলাইজাৰ ফ্ৰম এক্ৰছ নৰ্থ ইষ্ট ৰিজন এইটো পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী বা ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় তেতিয়ালে নিজৰ বায়োডাটাখন আপডেট কৰি লব ভালকে আপডেট কৰাৰ পিছত এই মেইলটোত পঠিয়াই দিব ইয়াৰে লাষ্ট ডেট হ'ব 28 মাৰ্চ এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিঅটো ভালদৰে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ ধন্যবাদ নমস্কাৰ